লক্ষ্য আছিল যে আমি প্ৰায় 6 পৰা 7 কুইণ্টল মাছ বিক্ৰী কৰিম। সেই হিচাপে অলৰেডি 5 কুইণ্টল মাছ আমাৰ ৰাতিপুৱাৰ পৰা বিক্ৰী হৈছে আৰু হয়তো 2-3 কুইণ্টল মাছ আমাৰ ইয়াতে বিক্ৰী হ'ব। ইয়াৰ উপৰিও এইবাৰ মাছৰ লগতে আমি কুকুৰা, যিটো আমাৰ স্থানীয় কুকুৰা আৰু লগতে হাঁহৰো আমি বিক্ৰীৰ ব্যৱস্থা কৰিছোঁ। আমি ভাবিছোঁ যে প্ৰায় 100ৰ ওপৰত কুকুৰা বিক্ৰী হ'ব আৰু লগতে হাঁহো ঠিক এনে 100টামান বিক্ৰী হ'ব। আমাৰ যদিও 9টা পুখুৰী আছে, আমি গোটেই পুখুৰীতে আমাৰ প্ৰায় 50-60 কুইণ্টল মাছ আছে, কিন্তু গোটেইখিনি মাছ বিক্ৰীৰ যোগ্যতা হোৱা নাই আৰু আমি যিখিনি ডাঙৰ মাছ সেইখিনি আমি ধৰি বাকীখিনি আমি মাছ এৰি দিছোঁ। কি মাছ ইয়াতে আপোনালোকৰ? আমাৰ ইয়াতে মূলতঃ আমাৰ আছে ভকুৱা, ৰৌ, মিৰ্কা, ইয়াৰ উপৰিও আমি চিতল আৰু আৰি মাছো কৰিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আৰি মাছ আমি এটাও ধৰিব পৰা নাই, কাৰণ মাছমৰীয়াসকলে কৈছে যে যদি পুখুৰীত গাঁত থাকে, গাঁতৰ ভিতৰত আৰি মাছখিনি সোমাই যায়। হয়তো অহা বছৰ আমি চিতল আমি বিক্ৰী কৰিছোঁ, 10-12টা চিতল এতিয়ালৈকে বিক্ৰী কৰিছোঁ। হয়, আমি প্ৰায় 5 বছৰমানৰ পৰা কৰি আছোঁ। আৰু আপোনালোকক কৈ সুখী হ'ম যে ইয়াৰ অহা বছৰৰ পৰা আমাৰ ইয়াত আৰু বেলেগ কিছুমান ব্যৱস্থা আমি কৰিছোঁ, যিটো ফুড প্ৰচেছিং বুলি কয়। আপোনালোকে মাছৰ ভুজিয়া, মাছৰ আচাৰ, ইয়াৰ উপৰিও মাছৰ শুকান মাছ, যিটো আমাৰ স্থানীয় জনজাতীয় লোকসকলে কৰে, সেই শুকান মাছৰ বৈজ্ঞানিক পদ্ধতিত আমি ইয়াতে পেকেটিং কৰি বিক্ৰী কৰিম। ইয়াৰ উপৰি আৰু এটা আমি আপোনালোকক কৈ সুখী হ'ম যে অহা বছৰৰ পৰা, অৰ্থাৎ এপ্ৰিল-মে মানৰ পৰা আমাৰ এখন সুলভ মূল্যত আমাৰ এটা আউটলেট, এটা সুলভ মূল্যৰ দোকান এখন আমি ইয়াতে আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদতে, নহ'লে আমাৰ 37 নেশ্যনেল হাইৱেতে আমাৰ মাননীয় উপাচাৰ্য মহোদয়ে ধাৰ্য কৰিছে যে আমি এখন দিম আৰু প্ৰতিদিনে আমি মাছ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিম। এতিয়া আমাৰ 1 কিলোতো 200 টকা, 1 কিলোত 200 টকা। তাৰ ওপৰত বেলেগকৈ কৰা আছে, গোটেইখিনি এতিয়া মোৰ মনত নাই, চাৰ্টখন চালে আপোনালোকে গম পাব। কুকুৰাটো আমি 400 টকাকৈ কিলো কৰি আছোঁ। কণী আমি 9 টকা প্ৰতিটো কণীত, আৰু হাঁহ গোটা হিচাপত বিক্ৰী কৰি আছোঁ 500 টকা। তেওঁ ভাল পাইছিলে। আৰু আপোনালোকক কৈ সুখী হ'ম যে আমাৰ ইয়াতে এটা তেওঁলোকে ফাৰ্মাৰ্ছ ট্ৰেইনিং হোষ্টেল, অৰ্থাৎ আমাৰ ইয়াতে প্ৰতি বছৰে আমি ট্ৰেইনিং দি থাকোঁ। আমাৰ এই বছৰৰ পৰা আমি এখন এনুৱেল কেলেণ্ডাৰ এখন বনাম। আমি প্ৰায় 20ৰ পৰা 24টা আমি ট্ৰেইনিং ইয়াতে দিম, আমি স্থানীয় কৃষকৰ কাৰণে বা ছাত্ৰ ছাত্ৰীৰ কাৰণে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত যোৱাৰ পিছত তেখেতসকলে আমাৰ ইয়াতে এটা হোষ্টেল এটা দিছে। খুব সোনকালে তাৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব, আৰু হোৱাৰ পিছত আমি ইয়াতে প্ৰতিদিনে প্ৰতি মাহতে আমি প্ৰায় 50ৰ পৰা 100জন কৃষক তথা আমাৰ ছাত্ৰ ছাত্ৰীক ট্ৰেইনিং দিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।